অসমত প্ৰযোজ্য হোৱা কা বিধি, এই যি কা বিধি প্ৰযোজ্য হ'ল, এই বিধিয়ে অসমলৈ কিদৰে আমাৰ ভাষা সংস্কৃতি আমাৰ সমাজ জীৱনলৈ কিদৰে অশনি সংকেত কঢ়িয়াই আনিছে, তাকে লৈ আজি আমি এই সংবাদমেলখন সংশোধন কৰিব বিচাৰিছোঁ। এই জাতি মাটি ভেটি আৰু শৰাইঘাটৰ ৰণৰ কথা কৈ শাসনলৈ অহা, ক্ষমতালৈ অহা এই বিজেপি চৰকাৰখনে এই কা আইনখনৰ জৰিয়তে এই কা আইনখন আনি যে চিৰদিনৰ কাৰণে আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ মাটি, আমাৰ সম্পদ চিৰকালৰ কাৰণে অসমীয়াৰ পৰা কাঢ়ি যে লৈ গ'ল, এয়া জল জল পটপটকৈ পৰিস্ফুট হৈ পৰিছে। বদন বৰফুকনে যিধৰণে মান আনি অসমৰ স্বাধীনতা চিৰকাললৈ শেষ কৰি পেলাইছিল, ঠিক একেদৰে এই বিজেপি দলটোৱে এই কা আইনখন আনি চিৰকাললৈ অসমীয়া জাতিটো শেষ কৰি পেলাব। এই আইনখন অনাৰ লগে লগে এই যে আপোনাৰ বাংলাদেশকে আদি কৰি পাকিস্তান, আফগানিস্তান এই সকলোবোৰ দেশৰ পৰা অহা যিখিনি শৰণাৰ্থী আছে, যিখিনি হিন্দু, শিখ আদি ধৰ্মৰ যিখিনি শৰণাৰ্থী আহিব, তেওঁলোকৰ যিখিনি মানে তেওঁলোকক যে ইয়াত নাগৰিকত্ব দিয়া হ'ব, তাৰ কিন্তু বুজা কেৱল মাত্ৰ অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাহে ল'ব লাগিব। উত্তৰ পূবৰ আন কেইখন ৰাজ্যই কিন্তু এই বুজা নলয়। আমাৰ সীমাতে লাগি থকা অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয়, ইয়াৰে কিন্তু এখন ৰাজ্যই এই শৰণাৰ্থীসকলক বুজা নলয়। সেয়া হিন্দুৱেই হওক, শিখেই হওক, আন যিকোনো ধৰ্মৰ হওক, এই কা আইনখনৰ জৰিয়তে অহা এই শৰণাৰ্থীসকলৰ বুজা কিন্তু কোনো নলয়। আনহে নালাগে আমাৰ অসমৰে যিখিনি ষষ্ঠ অনুসূচী অন্তৰ্গত যিখিনি অঞ্চল আছে, উত্তৰ কাছাৰ পাৰ্বত্য জিলা, কাৰ্বি আংলং, বিটিএডি অঞ্চলেও কিন্তু আমাৰ এই শৰণাৰ্থীসকলৰ বুজা নলয়। হিন্দুৱে হওক, যিয়ে হওক, যি ধৰ্মাৱলম্বী হওক, তেওঁলোকৰ বুজা কিন্তু কেৱল মাত্ৰ এই আমাৰ বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাহে ল'ব লাগিব। ইয়াৰ মানে কি? এই বাংলাদেশৰ লোকপিয়লত শেহতীয়াকৈ এটা তথ্য প্ৰকাশিত হৈছে যে ৩৯ লাখ হিন্দু লোক তেওঁলোকৰ দেশৰ পৰা অন্তৰ্ধান হৈছে। ক'ত গ'ল তেওঁলোক? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যদিহে লাখে লাখে বেলেগ দেশৰ পৰা নাগৰিক আহি ইয়াত নাগৰিকত্ব আবেদন কৰে, তেওঁ পদত্যাগ কৰাৰ কথা কৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছো, ১৯৭১ চনতেই বিদেশীৰ বুজা লোৱা অসমে শেষ কৰিছিল। এতিয়া ১৯৭১ চনৰ পিছত ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে যে বিদেশীৰ বুজা অসমে ল'ব লাগিব, সেয়া কি এজনে হওক বা ১ লাখেই হওক, বিদেশীয়ে কিয় ল'ম আমি বিদেশী বুজা? আমি ৭১ চনলৈকে আমি বিদেশী বুজা ললোৱেই। তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ আমি এজনেই হওক, লাগিলে ১ লাখেই হওক, কিয় ল'ম আমি বিদেশী বুজা? তাকো এই ঠেক আমাৰ যিখিনি দুটা উপত্যকা, বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকা, য'ত আমাৰ নিজৰ কাৰণে মাটি নাই, আমাৰ নিজৰে ভেটি নাই, আমাৰ নিজৰে সম্পদ নাই। আমাৰ ভাষাটোৰ ওপৰত আক্ৰমণ কৰিছে তেওঁলোকে, আমাৰ সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰিছে। গতিকে কোনো কাৰণতে এই জাতি ধ্বংসকাৰী এই আইনখন ৰাইজৰ দলে কেতিয়াও মানি নলয়। আৰু আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছো, যি ধৰণে বদন বৰফুকনৰ নাম অসম বুৰঞ্জীত লিখা গ'ল, ঠিক তেনেদৰে হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু বিজেপি দলটোৰ নামো কিন্তু অসম বুৰঞ্জীত লিখা যাব, এই অসমীয়া জাতিটো হত্যা কৰাৰ কাৰণে।